হাতৰ জিনজিননি ডিঙিৰ পৰা হাতলৈকে অহা বিষ কঁকালৰ পৰা ভৰিলৈকে যোৱা বিষ বা আমাৰ বেজিয়ে খুচাৰ দৰে বিষ এনেকুৱা ধৰণৰ সমস্যাবোৰ পেৰিফেৰেল নাৰ্ভাছ সিস্টেমৰ সমস্যাৰ বাবে হয় এই নাৰ্ভৰ ড্যামেজ হোৱাৰ ফলতে বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে যেনেকৈ ধৰি লওক আপোনালোকৰ গাৰ বিষ হ'ব পাৰে যিকোনো জেগাত বিষ থাকিব পাৰে টিংলিং সেন্সেশন অৰ্থাৎ বেজিয়ে খুচাৰ নিচিনা বা জিনজিননিৰ নিচিনা বা জেগাটুকুৰা মৰি যোৱাৰ নিচিনা ফিলিং আহিব পাৰে আৰু সেয়াই নহয় কেতিয়াবা বাৰ্নিং সেন্সেশনৰো ফিল হয় এই লক্ষণসমূহ সাধাৰণতে নাৰ্ভৰ সমস্যাৰ বাবে দেখিবলৈ পোৱা যায় নমস্কাৰ আমাৰ নাৰ্ভসমূহ বহুত সেন্সিটিভ বস্তু হয় আৰু সেইবাবে এই নাৰ্ভৰ ড্যামেজো বহুত বেছিকৈ হয় অৱশ্যে নাৰ্ভৰ ড্যামেজ যি প্ৰকাৰত হয় তাক ঠিক কৰিবলৈও কিন্তু সিমানেই বেছি কষ্ট হয় ইয়াক অতি সহজতে ঠিক কৰা অপচন নাথাকে কিন্তু এনেকুৱাও নহয় যে নাৰ্ভ ঠিক নহয় সেইবাবে ইয়াক ঠিক কৰিবলৈ গুৰিতে ঠিক কৰিব লাগিব অৰ্থাৎ আমাৰ নাৰ্ভাছ সিস্টেমৰ বাবে যিখিনি দৰকাৰী বস্তু যিখিনিয়ে আমাক নাৰ্ভাছ সিস্টেমটো ঠিক কৰি ৰাখে বা ভাল কৰি ৰাখে সেই বস্তুখিনি কি হয় বা কি কি আমি নিয়ম মানিলে সেইখিনি ভাল হৈ থাকিব সেই বিষয়ে জনাটো আৱশ্যকীয় ইয়াক বুজিবলৈ আৰু অলপ সহজ কৰোৱা হওক ধৰি লওক আমাৰ নাৰ্ভাছ সিস্টেমটো আমাৰ ঠিক ৰাস্তা পদূলিসমূহৰ দৰে এটা মেইন ৰাস্তা থাকে তাৰ পৰা গলিবোৰ গৈ থাকে ঠিক তেনেধৰণে নাৰ্ভাছ সিস্টেমটো গঠিত এডাল মেইন নাৰ্ভ থাকে তাৰ পৰা সৰু সৰু কিছুমান নাৰ্ভ ওলায় এতিয়া আপোনালোকে ভাবকচোন ৰাস্তা পদূলিত চলি থকা গাড়ী মটৰে কিমান সোনকালে আমাৰ ৰাস্তাবোৰ বেয়া কৰে ঠিক তেনেধৰণে আমাৰ বিভিন্ন কেয়াৰ নোলোৱাৰ ফলতে আমাৰ নাৰ্ভাছ সিস্টেমটো বেয়া হ'ব পাৰে আৰু সেই ৰাস্তা পদূলিবোৰ বেয়া হোৱাৰ পিছত ভাল হ'বলৈ কিমান দিন লাগে সেইটো আমি নিজেই জানো সময় লাগে মেৰামতি কৰে অলপ গাঁতবোৰ ফিল কৰে আকৌ বেলেগ এঠাইত গাঁত হয় ঠিক তেনেধৰণে আমাৰ নাৰ্ভাছ সিস্টেমটো ফাংচন কৰে এটা জেগাত বেয়া হ'লে লাহে লাহে শৰীৰে তাক ৰিকভাৰ কৰিবলৈ চেষ্টা কৰিলেও সেইখিনি জেগা উইকনেছ হোৱাৰ ফলতে বেলেগ এঠাইত আকৌ তাৰ প্ৰেছাৰ পৰে যাৰ ফলত সেই প্ৰেছাৰ পৰাৰ ফলত লাহে লাহে নাৰ্ভত প্ৰেছাৰ পৰে আৰু বেলেগ এঠাইত আকৌ পুনৰ এবাৰ সমস্যাটো আৰম্ভ হ'ব পাৰে আহকচোন এই নাৰ্ভাছ সিস্টেমৰ অংকটো আৰু অলপ আমি সহজ কৰি পেলাওঁ এই নাৰ্ভাছ সিস্টেমক দুভাগ কৰি পেলাওঁ এভাগ হৈছে আমাৰ ব্ৰেইন আৰু আমাৰ স্পাইনেল কৰ্ড মানে আমাৰ হৈছে মেৰুদণ্ড ব্ৰেইন আৰু মেৰুদণ্ডৰ কানেকশ্যনছ আছে তাৰ পৰা বিভিন্ন ধৰণৰ নাৰ্ভছ ওলাইছে ইয়াকে কয় চেন্ট্ৰেল নাৰ্ভাছ সিস্টেম বুলি যদিহে এইখিনি অংশত কেতিয়াবা ড্যামেজ হয় তেনে ক্ষেত্ৰত নাৰ্ভাছ সিস্টেমটো অকমান ইমপ্ৰুভ কৰিবলৈ বেছি কঠিন হৈ পৰে কেতিয়া কি ক্ষেত্ৰত ব্ৰেইন আৰু স্পাইনেল কৰ্ডৰ ড্যামেজ হয় যেনেকৈ ধৰি লওক এক্সিডেণ্ট হ'ল ক'ৰবাত মূৰত খুব জোৰছে আঘাত পালে বা ক'ৰবাত পৰি পেলাই মেৰুদণ্ডত দুখ পালে আপোনালোকৰ সেই মেৰুদণ্ডডালত আঘাত কৰি নাৰ্ভত অপকাৰ কৰিব পাৰে বা কেতিয়াবা আমাৰ সাৰ্কুলেশ্যন বা তেজ চলাচলটো কিবা এটা অংশত যদি কমি যায় ব্ৰেইনৰ যিকোনো অংশত যেনেকৈ ধৰি লওক ষ্ট্ৰোকৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বা ব্লকেজ আহি যায় তেনে ক্ষেত্ৰতো নাৰ্ভাছ সিস্টেমত অপকাৰ কৰিব পাৰে এইখিনি হৈছে আমাৰ অলপ ক্ৰিটিকেল সিস্টেম যাত বিশেষকৈ ডক্টৰ ফিজিঅথেৰাপিষ্ট আৰু তাৰ এক্সপাৰ্টাইজৰ প্ৰয়োজন পৰে ঠিক কৰিবৰ বাবে এতিয়া যাওঁ সেকেন্ড ভাগ যেটো আটাইতকৈ বেছি কমন আমাৰ মানুহৰ মাজত দেখিবলৈ পোৱা যায় যেটো কয় পেৰিফেৰেল নাৰ্ভাছ সিস্টেমৰ অপকাৰ বুলি যেনেকৈ ধৰি লওক আমাৰ হাতৰ জিনজিননি ডিঙিৰ পৰা হাতলৈকে অহা বিষ কঁকালৰ পৰা ভৰিলৈকে যোৱা বিষ বা আমাৰ বেজিয়ে খুচাৰ দৰে বিষ এনেকুৱা ধৰণৰ সমস্যাবোৰ পেৰিফেৰেল নাৰ্ভাছ সিস্টেমৰ সমস্যাৰ বাবে হয় পেৰিফেৰেল নাৰ্ভাছ সিস্টেম মানে সেইসমূহ নাৰ্ভ যিবোৰ আমাৰ সেই মেৰুদণ্ডৰ পৰা ওলাই আহিছে বা যি প্ৰকৃততে আমাৰ হাত ভৰি মাংসপেশী বা আমাৰ বিভিন্ন অৰ্গেনছলৈ সাপ্লাই কৰিছে এই যিবোৰ নাৰ্ভ হয় এই নাৰ্ভসমূহৰ ড্যামেজ আমাৰ কেতিয়াবা খাদ্যৰ খেলিমেলিৰ বাবে আমাৰ কিছুমান শৰীৰত অভাৱৰ বাবে আমাৰ কিছুমান লাইফষ্টাইল প্ৰব্লেমৰ বাবে আমাৰ মাংসপেশীত শক্তি কমি যোৱাৰ বাবেও অপকাৰ কৰা দেখিবলৈ পোৱা যায় আৰু এইখিনি অলপ সহজভাৱে আমি ঘৰুৱাভাৱে ঠিক কৰিব পাৰোঁ এতিয়া আমি কথা পাতিম যে কি আমি কাম কৰিব লাগে যাৰ বাবে এই নাৰ্ভাছ সিস্টেম সেন্ট্ৰেল নাৰ্ভাছ সিস্টেম আৰু লগতে পেৰিফেৰেল নাৰ্ভাছ সিস্টেমৰ আমি কেয়াৰ ল'ব পাৰোঁ আৰু ঠিক কৰিবলৈ চেষ্টা কৰিব পাৰোঁ
ইয়াৰ প্ৰথমটো উপায় হৈছে যে ডেইলি আপোনালোকে ৰাতিপুৱাৰ ৰ'দটো লোৱাটো বিৰাটেই আৱশ্যকীয় কাৰণ ভিটামিন ডিটো আমাৰ নাৰ্ভাছ ছিষ্টেম আৰু নাৰ্ভসমূহক শক্তিশালী কৰি তোলে আৰু এই ভিটামিন ডি প্ৰায়ে আজিকালি আমাৰ শৰীৰত অভাৱ দেখিবলৈ পোৱা গৈছে ভিটামিন ডিৰ অভাৱ হ'লে লগতে কেলছিয়ামৰো অভাৱ হ'বলৈ আৰম্ভ কৰে আৰু কেলছিয়াম অকল আমাৰ বোনছৰ বাবেই নহয় নাৰ্ভৰ বাবেও সিমানেই বেছি আৱশ্যকীয় সেইবাবে ৰাতিপুৱাৰ সময়ত ডেইলি যদি আপোনালোকে 10 মিনিট সময় ৰ'দৰ পোহৰটো ল'বলৈ গাত পৰিবলৈ সুবিধা কৰে তেনেহ'লে নিশ্চয় আপোনালোকৰ নাৰ্ভাছ ছিষ্টেমটো সোনকালে অপকাৰ নহয় আৰু যদি অপকাৰ হৈছে তাক ৰিকভাৰী কৰিবলৈ আপোনালোকৰ বহুতখিনি সহজ হৈ যাব এতিয়া যাওঁ দ্বিতীয়টো কামলৈ দ্বিতীয়টো কাম হৈছে আমাৰ গৰম পানীৰ সেক আমাৰ পোশ্চাৰ প্ৰব্লেমছৰ বাবে বহুত দেৰি বহি থাকিলে বহুত দেৰি থিয় হৈ থাকিলে বেকাকৈ থিয় হৈ থাকিলে আমাৰ পোশ্চাৰবোৰত অপকাৰ কৰে যাৰ ফলত মাংসপেশী টান হৈ যাব পাৰে বা ফ্লেক্সিবিলিটি কমি যাব পাৰে বা উইকনেছ আহিব পাৰে আৰু এই মাংসপেশী এটা বিৰাট ডাঙৰ প্ৰটেকশ্যন ছিষ্টেম হয় আমাৰ নাৰ্ভাছ ছিষ্টেমৰ বাবে আৰু যদিহে এই মাংসপেশীত সঠিকভাৱে তেজ চলাচলখিনি হৈ নাথাকে লাহে লাহে নাৰ্ভৰ সমস্যা হ'বলৈ আৰম্ভ কৰে কাৰণ তেজ চলাচল নহ'লে মাংসপেশী উইক হৈ যায় ফেটিগ হৈ যায় প্ৰেছাৰ পৰে যাৰ ফলত বিভিন্ন ধৰণৰ নাৰ্ভতো কম্প্ৰেশ্যন পৰিব পাৰে মাংসপেশী টান বা স্পেজম হৈ গ'লে নাৰ্ভত কম্প্ৰেশ্যন পেলাব পাৰে মাংসপেশী ঢিলা হৈ গ'লে শ্লিপ ডিস্ক বাল্জৰ দৰে প্ৰব্লেম হ'ব পাৰে যাৰ ফলত পুনৰ এবাৰ সেই ডিস্কে নাৰ্ভত চুই পেলাই নাৰ্ভৰ দৰে সায়াটিকাৰ দৰে পেইন বা বিষৰ সৃষ্টি কৰিব পাৰে সেইবাবে আমাৰ মাংসপেশী সঠিককৈ ৰাখিবৰ বাবে মাজে সময়ে গৰম পানীৰ সেকটো ল'ব লাগে মাজে সময়ে মানে সপ্তাহত 2 দিন বা 3 দিনকৈ ল'ব পাৰিলে বিৰাটেই ভাল আপোনালোকে কোন কোন অংশত বিশেষকৈ গৰম পানীৰ সেকটো ল'ব লাগে আটাইতকৈ মেইন অংশটো হৈছে আমাৰ ডিঙিৰ অংশত সাধাৰণতে ডিছবাল্জ দেখিবলৈ পোৱা যায় যাৰ ফলত আমাৰ হাতলৈকে জিনজিননি আহিব পাৰে সেইবাবে গৰম পানীৰ সেকটো ডিঙিৰ অংশত দিব পাৰে দ্বিতীয়টো অংশ হৈছে আমাৰ বেকত অৰ্থাৎ কঁকালৰ অংশত তলৰ অংশত কঁকালৰ তললৈ বা টপিনাৰ অংশত আমাৰ এই ডিছবাল্জ হ'ব পাৰে বা নাৰ্ভৰ কেতিয়াবা কম্প্ৰেশ্যন হৈ সায়াটিকাৰ দৰে প্ৰব্লেম আমাৰ টপিনা অংশ মাংসপেশী টান হোৱাৰ বাবেও হ'ব পাৰে সেইবাবে কঁকালৰ তলৰ অংশ আৰু টপিনাৰ অংশটো গৰম পানীৰ সেক দিব লাগে আৰু 3 নম্বৰ জেগাটো হৈছে আমাৰ কলা ফুলৰ মাংসপেশী আৰু এই মাংসপেশী বহুতৰে টানি টানি ধৰে বিষ হয় বা খামুচ মাৰি ধৰে সেইবাবে এই মাংসপেশী ঠিক কৰি ৰাখি থাকিবৰ বাবে কলা ফুলতো গৰম পানীৰ সেক ল'ব লাগে সপ্তাহত 3 দিন এঠাইতকৈ যদি 10 মিনিটৰ কাৰণে গৰম পানী সেক দিয়ে তেনেহ'লে বিৰাটেই বেছি ভাল হয় এই গৰম পানীৰ সেকৰ বাবে আপোনালোকে ইলেক্ট্ৰিক পেকো ব্যৱহাৰ কৰিব পাৰে বা গৰম পানীৰ হট ৱাটাৰ বেগো ব্যৱহাৰ কৰিব পাৰে এতিয়া যাওঁ 3 নম্বৰ কামটোলৈ 3 নম্বৰ কামটো হৈছে সুদা ভৰিয়ে খোজ কঢ়া আমাৰ এনেকুৱা অভ্যাস হৈ গ'ল যে প্ৰায়বোৰ সময়তে আমাৰ চেণ্ডেল ব্যৱহাৰ হয় বা জোতা ব্যৱহাৰ হয় আৰু ঘৰৰ ভিতৰতো আমাৰ আজিকালি মজিয়া এনেকুৱা মিহি হৈ গ'ল যে টাইলছ বা গ্ৰেনাইট ব্যৱহাৰ কৰা মজিয়াত আমি খোজ কাঢ়োতে আমাৰ ভৰিৰ তলত যিখিনি নাৰ্ভ এণ্ডিংছ থাকে সেই এণ্ডিংছবোৰ ষ্টিমুলেট নোহোৱা হ'ল আৰু সেই নাৰ্ভখিনি ষ্টিমুলেট হ'বৰ বাবে আপোনালোকে ডেইলি 15 মিনিট সময় খালি ভৰিৰে বাহিৰত খোজ কাঢ়িবলৈ চেষ্টা কৰিব ঘাঁহনিটো খোজ কাঢ়িব পাৰে বা খহটা সাৰফেস যেনেকৈ ধৰি লওক অলপ বালি বা সৰু সৰু মিহি মিহি পাথৰ কিছুমান পৰি থকা ৰাস্তাটো আপোনালোকে খুদা ভৰিয়ে খোজ কাঢ়িব পাৰে তেতিয়া বিভিন্ন ধৰণৰ যেতিয়া সেই ৰাফনেছটো আমাৰ ভৰিত খুচা বিন্ধা কৰে তেতিয়া হি ষ্টিমুলেট কৰিবলৈ নাৰ্ভবোৰ সহায় কৰে আৰু নহ'লে একো নোৱাৰিলেও আকুপ্ৰেছাৰ কৰা সেই পইণ্ট থকা সেই ডোৰ মেটবোৰ পায় তেনেকুৱা মেট এটা কিনি লৈ ভৰিটো তাত মুহাৰি পেলাইও আপোনালোকে সেই ষ্টিমুলেশ্যনটো কৰিব পাৰে এতিয়া যাওঁ 4 নম্বৰ কথাটোলৈ 4 নম্বৰ কথাটো হৈছে আমাৰ ডায়েট কিছুমান মিনাৰেলছ ভিটামিনছৰ অভাৱৰ বাবে আমাৰ নাৰ্ভত সোনকালে অপকাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু সেইবাবে সেইখিনি খাদ্যৰ দ্বাৰা আমি পৰিপূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে কেনেকুৱা ধৰণৰ খাদ্যই আমাৰ নাৰ্ভ হেলথত সহায় কৰে সেইখিনি জানিবলৈ চেষ্টা কৰোঁ আহক আমাৰ যিবোৰ খাদ্যত ভিটামিন বি পোৱা যায় সেইখিনি বহুতেই বেছি ভাল হয় লগতে কেলছিয়াম আৰু ভিটামিন ডি পটেছিয়াম আৰু মেগনেছিয়ামৰ বিশেষকৈ প্ৰয়োজন আমাৰ নাৰ্ভৰ বাবে আৰু এই বস্তুবোৰ আমাৰ কি খাদ্যত পোৱা যায় আমাৰ সেউজীয়া শাক-পাচলি
শাক-পাচলিসমূহত বহুতখিনি পটাছিয়াম পোৱা যায়, মেগনেছিয়াম পোৱা যায়, ভিটামিনছখিনি পোৱা যায় আৰু সেউজীয়া শাক-পাচলিৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ নাটছ, বাদাম আৰু সিডছত যেনেকৈ ধৰি লওক আমাৰ নৰ্মেল সৰু সৰু কেঁচা বাদাম ল'ব পাৰে বা এলমণ্ডছটো ল'ব পাৰে বা কিছুমান সিডছ যেনেকৈ পামকিন সিডছ হওক বা চিয়া সিডছ হওক এইসমূহ নাৰ্ভৰ বাবে বিৰাটেই বেছি দৰকাৰী বস্তু হয়। ইয়াৰ উপৰিও এণ্টি অক্সিডেণ্টছৰ প্ৰয়োজন হয় যি আমাৰ নাৰ্ভৰ ৰিপেয়াৰ কৰিবলৈ সহায় কৰে আৰু এই এণ্টি অক্সিডেণ্টছসমূহ বিভিন্ন ধৰণৰ ফল-মূলতো পোৱা যায় আৰু লগতে আমাৰ গ্ৰীণ টিটো দেখিবলৈ পোৱা গৈছে। এতিয়া যাওঁ ইয়াৰ পিছৰটো উপায় লৈ নাৰ্ভৰ হেল্থৰ বাবে, সেইটো হৈছে ৰেগুলাৰ এক্সাৰচাইজ। কেনেকুৱা ধৰণৰ এক্সাৰচাইজে প্ৰকৃততে আমাৰ নাৰ্ভাছ ছিষ্টেমত সহায় কৰে? আমি প্ৰায় এক্সাৰচাইজ বুলি ক'লে খোজকঢ়াটোকে বুজোঁ, কিন্তু অকল খোজকঢ়াই নহয়, কেতিয়াবা খুব বেছিকৈ জোখতকৈ বেছি খোজকাঢ়ি থকাটো ভাল নহয়। সি হয়তো আপোনালোকৰ মাংসপেশী ষ্ট্ৰং নহ'লে জইণ্টত অপকাৰ কৰিব পাৰে। সেইবাবে এক্সাৰচাইজৰ নামত অকল খোজকাঢ়িবলৈ চেষ্টা নকৰিব। খোজকঢ়াটো হাৰ্টৰ বাবে ভাল, ফিটনেছৰ বাবে নিশ্চয় ভাল হয়, কিন্তু অজস্ৰ পৰিমাণে 2-3 ঘণ্টা খোজকাঢ়িলেও আপোনাৰ শৰীৰত কিছুমান অপকাৰ কৰিব পাৰে। তাৰ জেগাত আপোনালোকে খোজটো অকণমান কমাই দি যেনেকৈ ধৰি লওক 30 মিনিট খোজকাঢ়িলে বা 40 মিনিট খোজকাঢ়িলে আৰু বাকীখিনি সময়ত কিছুমান ফ্ল'ৰ এক্সাৰচাইজ, ষ্ট্ৰেচিং এক্সাৰচাইজ, য়োগা আৰু ব্ৰিডিং এক্সাৰচাইজ জইন কৰিবলৈ চেষ্টা কৰিব, কাৰণ এইখিনি বস্তুৱে আমাৰ নাৰ্ভাছ ছিষ্টেমত সহায় কৰে। ব্ৰিডিং এক্সাৰচাইজে আমাৰ নাৰ্ভাছ ছিষ্টেমটো এক্টিভেট কৰিবলৈ সহায় কৰে আৰু ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজে আমাৰ মাংসপেশী শক্তিশালী কৰাৰ লগতে তেজ চলাচল বঢ়োৱাৰ বাবে আমাৰ নাৰ্ভৰ ৰিপেয়াৰ কৰিবলৈ সহায় কৰে। ষ্ট্ৰেচিং এক্সাৰচাইজসমূহ যিসমূহ সাধাৰণতে য়োগাত দেখিবলৈ পোৱা যায়, সেই ষ্ট্ৰেচিং এক্সাৰচাইজবোৰে আমাৰ নাৰ্ভাছ ছিষ্টেমটো ষ্টিমুলেট কৰে বা পুনৰ এবাৰ এক্টিভেট কৰিবলৈ সহায় কৰে। সেইবাবে এনেকুৱা ধৰণৰ এক্সাৰচাইজবোৰ নিশ্চয় আমি আমাৰ ডেইলি এক্সাৰচাইজ ৰুটিনত ভৰাব লাগে। আৰু শেষত কওঁ, ষ্ট্ৰেছ কমোৱাটো অতি আৱশ্যকীয় নাৰ্ভাছ ছিষ্টেম আৰু নাৰ্ভছৰ বাবে। ভাল টোপনিৰ প্ৰয়োজনীয় আৰু ৰেগুলাৰ প্ৰেক্টিছ হিচাপে 15 মিনিট সময় মেডিটেশ্যনৰ বাবে আমি নিশ্চয় দিব লাগে। মেডিটেশ্যন বহুতে কৰিব নাজানিব পাৰে, কিছুমানে বহুত আমনি পাব পাৰে, কিন্তু মেডিটেশ্যন একচুৱেলি আমাৰ হেল্থৰ বাবে বহুত দৰকাৰী হয় আৰু তাৰ বাবে কোনো ডাঙৰ কোৰ্চ বা শিকিবৰ প্ৰয়োজন নপৰে। তেনে সহজ হিচাপে প্ৰথমতে আৰম্ভণি কৰিবলৈ আপোনালোকে চকুটো মুদি ব্ৰেইনটো খালী কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ যেতিয়া আপোনালোকৰ ব্ৰেইনলৈ বিভিন্ন ধৰণৰ চিন্তাধাৰাবোৰ আহিব, তাক আহিবলৈ দিব, আহি শেষ হৈ যাবগৈ, ভাবোঁতে শেষ হৈ যাবগৈ আৰু যেতিয়া সেই থটছবোৰ আহি পেলাই গুচি যাবগৈ, তেতিয়া আপোনালোকৰ লাহে লাহে সেই ব্ৰেইনৰ থটছবোৰ নাইকিয়া হৈ যাব অলপ সময়ৰ বাবে। একো নাভাবাৰ দৰে আপোনালোকে চকুটো মুদি এটা বিন্দুত ফ'কাছ কৰি পেলাই 5 মিনিট সময়ো যদি আপোনালোকে থাকিব পাৰে, বহুতখিনি হৰম'ন আপোনালোকৰ শৰীৰৰ জেগাত আহি যাব আৰু লগতে ই ৰিলেক্সেশ্যন দিব শৰীৰৰ মাংসপেশীৰ বাবে, নাৰ্ভাছ ছিষ্টেমৰ বাবে আৰু সেইবাবে বিভিন্ন ক্ষেত্ৰতে আপোনালোকৰ শৰীৰৰ উপকাৰ কৰিব। এইখিনি আছিলে নাৰ্ভাছ ছিষ্টেমৰ আৰু নাৰ্ভৰ হেল্থৰ ওপৰত, আৰু এই ভিডিঅ'টো বিৰাটেই দৰকাৰী ভিডিঅ' হয়, কাৰণ যিহেতু নাৰ্ভাছ ছিষ্টেম বা নাৰ্ভৰ সমস্যাত বহু লোকেই ভুগি থাকে। কি কৰিব লাগে বহুতে সোধে, কিন্তু বিভিন্ন কিছুমান সমস্যা যেনেকৈ সায়াটিকাৰ বাবে কিছুমান এক্সাৰচাইজ আছে, ডিঙিৰ পৰা হাতলৈকে কিছুমান বিষ থাকিলে এক্সাৰচাইজ আছে, সেইখিনি মই বেলেগ ভিডিঅ'ত অলৰেডি দেখুৱাই দিছোঁ আৰু পুনৰ এবাৰ আপোনালোকক আগলৈও দেখুৱাই থাকিম। কিন্তু এই নিয়মখিনি প্ৰথমতে ফ'ল' কৰিবলৈ আৰম্ভ কৰক, তেতিয়া নিশ্চয় ভাল ৰিজাল্ট দেখিবলৈ আপোনালোকো সক্ষম হ'ব। নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ সামৰোঁ। নমস্কাৰ।